হয়, বিয়াগোম জলসিঞ্চন বিভাগৰ এটা আঁচনি ভূত বাংলালৈ পৰিণত হৈছে। মই বৰ্তমান উপস্থিত নুমলীগড় যি পাৰ্শ্বৱৰ্তী মৰঙী অঞ্চলত যি হাবি গাঁৱত এটা জলসিঞ্চন বিভাগৰ এটা প্ৰকল্প আছে। এই প্ৰকল্প এতিয়া ভূত বাংলালৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে। যিসমূহ উৎকট গৰমত পথাৰ এতিয়া চিয়াল ফাট দেখিবলৈ পৰিলক্ষিত হৈছে। চিয়াল হোৱাৰ ফলত এতিয়া এটুপি পানীৰ কাৰণে হাহাকাৰ পোৱা পৰিলক্ষিত হৈছে কৃষকসকল। এতিয়া দেখিবলৈ পাইছোঁ হাবি গাঁৱত থকা এই জলসিঞ্চন বিভাগটো এতিয়া হাবি জংঘলে এটা ভৰি পৰা পৰিলক্ষিত হৈছে যে যি সময়ত কৃষকৰ পথাৰলৈ পানী যাব লাগিছে সেই সময়ত দেখিবলৈ পোৱা হৈছে যে ভূত বাংলালৈ পৰিণত হৈছে জলসিঞ্চন বিভাগৰ এটা প্ৰকল্প। মোৰ সৈতে কৃষক আছে, কৃষকৰ পৰা জানো আহকচোন কি ক'ব। দেখিবলৈ পোৱা গৈছে আপোনাৰ বিয়াগোম জলসিঞ্চন বিভাগৰ এটা প্ৰকল্প আছিলে, এই প্ৰকল্পটো দেখিবলৈ যে ভূত বাংলালৈ পৰিণত হৈছে, কি ক'ব? হয়, আপুনি এটা খুব শুদ্ধ কথাই কৈছে যে বিয়াগোম যি জলসিঞ্চন প্ৰকল্প আমাৰ ইয়াত স্থাপন কৰা হৈছিল, বৰ্তমান সেইটো জলসিঞ্চনৰ প্ৰকল্প হৈ থকা নাই, সি ভূত বাংলালৈ পৰিণত হৈছে। যেটা আপোনালোকে দেখিছে ইয়াত হাবি বননি পোত খাই গৈছে। এই প্ৰকল্পটো 1986-87 চনতে স্থাপন কৰা হৈছিল, যিটো খেতিয়কসকলৰ সুবিধাৰ্থে এই প্ৰকল্পটো স্থাপন কৰিছিল। যিটো মৰঙী অঞ্চলটো আমাৰ খেতি প্ৰধান অঞ্চল, এই অঞ্চলটো প্ৰায় 3খন গাঁও, তেলীয়া গাঁও, সাৰা গাঁও, হাবি গাঁও, 3খন গাঁৱৰ মাজতেই এই প্ৰকল্পটো স্থাপন কৰিছিল। প্ৰায় 300 হেক্টৰ মাটি অঞ্চল জুৰি পেলাই খেতি কৰিব সুবিধাৰ্থে। কিন্তু এই প্ৰকল্পটো স্থাপন কৰা মাত্ৰ 3 দিন মাত্ৰ প্ৰকল্পটোৰ পৰা পানী পথাৰলৈ গ'ল। তাৰ পৰা আজি পৰ্যন্ত 1986 চনৰ পৰা আজি 2024 চনলৈকে এই প্ৰকল্প নিষ্ক্ৰিয় হৈ আছে। আজিলৈকে চৰকাৰৰ পৰা প্ৰকল্পটোৰ পৰা খেতিয়কে কোনো সুবিধা পোৱা নাই। ইতিমধ্যে দেখিছেই এই আহিনমহীয়া প্ৰখৰ ৰ'দ, এই প্ৰখৰ ৰ'দত আপোনাৰ পথাৰ চিয়ালফাট দিছে, ধানবিলাক অৱস্থা একেবাৰে বেয়া হৈ গৈছে, খেতিয়কবিলাক চিন্তিত হৈ পৰিছে। এই সময়ত পানী অতি প্ৰয়োজন, সকলোৱে জানে খেতিয়কসকলেও এই পানীৰ প্ৰয়োজন। এই পানী যদি নহয় আমি ধান খেতি বা আমি সফল হ'ব নোৱাৰিম বা ধানৰ আমি লাভালাভ হ'ব নোৱাৰিম। কিন্তু এই যদি প্ৰকল্পটোৰ দ্বাৰা অন্তত এই সময়কণত আমাৰ যদি অকণমান পানী যোগান ধৰিব পাৰিলেহেঁতেন নিশ্চয় খেতিয়কসকল সফল হ'লহেঁতেন। কিন্তু এতিয়া চৰকাৰে যিখিনি ইয়াৰ ব্যৱস্থা ল'ব লাগিছিল আজিলৈকে এই ব্যৱস্থাখিনি লোৱা নাই। কাৰণ চৰকাৰে এই ব্যৱস্থাখিনি যদি আগতেই খেতিয়কসকলৰ প্ৰতি চিন্তা কৰি পেলাই এই নিষ্ক্ৰিয় হৈ থকাটো প্ৰকল্পটো যদি সক্ৰিয় কৰি তুলিলেহেঁতেন নিশ্চয় খেতিয়কসকল আজি উপকৃত হ'লহেঁতেন। নিশ্চয়কৈ। মোৰ সৈতে আন এজন দাদা আছে, তেখেতৰ পৰা মন্তব্য লৈছোঁ। কি ক'ব যে নিষ্ক্ৰিয় হৈ পৰিছে জলসিঞ্চন বিভাগৰ যি প্ৰকল্পটো, কি ক'ব? হয়, আপোনালোকেতো দেখা পালে এই আঁচনিখন, এতিয়া মাত্ৰ ঘৰটো নামত এটা ঘৰ আছে, ভিতৰতো একো নাই। আৰু আঁচনিখন বিশেষকৈ উদ্দেশ্য আছিলে 3খন পথাৰৰ, সাৰৰ গাঁও, হাবি গাঁও আৰু তেলীয়া গাঁও, যিটো হাঁহ চৰা মানে তেলীয়া গাঁও মটৰ গাঁও জুৰি থকা হাঁহ চৰা পথাৰ, তাৰ লগত সাৰৰ গাঁও পথাৰ আৰু তাৰ লগত হাবি গাঁও পথাৰ, এই 3খন পথাৰৰ কৃষকক, যিসকল কৃষক তেওঁলোকক সকাহ দিয়াৰ বাবে এই আঁচনিখন স্থাপন কৰা হৈছিল। আৰু স্থাপন হৈছিল 86-87 সেই সময়ৰ আমাৰ অসম গণ পৰিষদ প্ৰথমভাৱে ক্ষমতালৈ অহা সেই সময়তে। গতিকে যি উদ্দেশ্য আছিল, উদ্দেশ্য আজিকৈ প্ৰতি ফলৱতী নহ'ল। আৰু সেই মহান উদ্দেশ্যৰ বাবে কৃষকসকলক সকাহ দিবৰ বাবে চৰকাৰে যি আঁচনি লৈছিল, আঁচনিখনত উৎসাহ দিবলৈ আমাৰ গাঁৱৰ এজন সমাজবান ব্যক্তি প্ৰয়াত গুণীন দুৱৰাদেৱ তেখেতে ইয়াৰ বাবে ভূমিদান দিছিল। কিন্তু এতিয়া ভূমিদান দিলে হয়, এতিয়া এই আঁচনিখন দেখিছে ইয়াত কোনো ধৰণৰ মানে কৃষকে এটুপি পানী কোনো সা সুবিধা পোৱা নাই। গতিকে গোটেই আঁচনিখনে এতিয়া ভালুকৰ সাংগীত পৰিণত হৈছে। এতিয়া আমাৰ আৰু ৰাইজৰ সকলোৰে আমাৰ আহ্বান, বিভিন্ন সময়ত আমি জলসিঞ্চন বিভাগকে ধৰি চৰকাৰৰ প্ৰতি আমি দাবী জনাই আহিছোঁ যে এই আঁচনিখন সচল কৰক। আৰু এতিয়াও আমাৰ সকলো ৰাইজে দাবী জনাইছে যে অতি শীঘ্ৰে এই আঁচনিখন সচল কৰি কৃষকসকলক কৃষিক উৎসাহিত কৰিবৰ বাবে সকাহ দিবৰ বাবে আমি আহ্বান জনাইছোঁ। হয়, নিশ্চয়কৈ এই আঁচনিখন পুনৰ জীৱিতকৰণ কৰিব লাগে বুলি সকল কৃষক ৰাইজে উত্থাপন কৰিছে। সমগ্ৰ দৃশ্য মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।